আসসালামু আলাইকুম নমস্কার। তা আমি আমার ওচৰৰ নদী বেকী নদী আমি জন্ম হওয়াত আমি দেখাই নাছিলোঁ। সেই নদী লাহে 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 আহি আমাক 10-12 বাৰ ভাঙছে বাৰী ঘৰ ভাঙতে এক চৰৰ পৰা বেলেগ চৰত যাওঁ, যোৱাতে আকৌ ভাঙে। সেনেকৈ কৰোঁতে আহি আহি আমাৰ আহিল ঘৰত। যাই হওক, এতিয়া বৰ্তমান যে আমাৰ ওচৰত যে খেতি বাতি আছে, খেতি বাতিৰ ওচৰত নদী আহি এই ওচৰত এটা ঘৰ আছে, আপোনালোকে চাওক। এই ওচৰৰ ঘৰটো আজিকালি ভাঙব। তে ইয়াৰে মানুহ আমাৰ ওচৰৰ মানুহ সব জমা লাগি আহি আপোনালোকক মাতিছোঁ আমি। আমাক বিধায়ক বাগমাৰাতো আমাক লৈ গৈছিল। বাগমাৰাত যাই কেনে আমি চাই আহিছোঁ তাত কেনেকুৱা কি কৰিছে, এইবিলাক গোটাই আমাক দেখাইছে। এতিয়া আমাৰ ওচৰত আহি তেখেতে আমি বহুত ভোটত তেখেতক উন্নত কৰিছোঁ। আমাৰ এটা আশা আছে যে বেলেগ মানুহ দৰে নহয়, কাম নহয়। আমাৰ ছাৰে আমাৰ ওচৰত থাকিব, কিবা নদী চদীত এটা উন্নয়ন কৰিব। আমি ভোট দি কিনে জয়যুক্ত কৰিছোঁ, আমাৰ ছাৰে আমাৰ ওচৰত আজিলৈকে অহা নাই। আমি বাৰে বাৰে মাতি আছোঁ, আমাৰ উপায় নাই। আজিকালি ঘৰটো ভাঙিলে আমি কালি ক'ত যাম, ক'ত? আমি এই আশা কৰি আমাৰ ছাৰক আমি খুব আবেদন কৰিছোঁ, ছাৰ আপুনি আমাৰ ওচৰত আহক, আহি কেনে যেনে বাগমাৰাত যেনেকুৱা কাম কৰিছে আপুনি তেনেকুৱা কাম আমাৰ ইয়াত কৰিব নালাগে। অলপমান ৰেহাই কৰক, মানে আমাৰ নদীটো অলপ প্ৰটেকশ্যন আপুনি কৰক। আপুনি যদি অলপমান প্ৰটেকশ্যন কৰে তে আগৰ দৰে যেনেকুৱা বাগমাৰাত আপুনি 30-40 বছৰ থাকি আহিছে, আমাৰ ইয়াতো আজীৱনত আমি ৰাখিব পাৰিম আপোনাক। এতিয়া আমাৰ এই ওচৰত আছে, আমাৰ পিছৰ ফালে ধানেই খেতি। এই ধান খেতি 4-5 বিঘামান ধান লগাইছিলে, শালি ধান। এইটো লৈয়ে গৈছে, ভাঙি চিঙি লৈয়ে গৈছে, আপোনালোকে দেখা পাইছে। এতিয়া ওচৰত আৰু মৰাপাট আছে, মৰাপাতো লৈ গৈছে। এই ঘৰটোও ভাঙি যাব। এতিয়া আমাৰ কিবা এটা ব্যৱস্থা আপোনালোকে ধান এটা কৰি দিয়ক, আমাৰ উপায় নাই। কিমান দিন ধৰি ভাঙি আছে? আমাৰ এইটো নদী ভাঙি আছে আজি 1 মাহ। ইমান দিনে বিধায়ক অহাই নাই? ইমান দিনে 1 মাহৰ ভিতৰত আমাৰ বিধায়ক অহা নাই। ইয়াত কিমান ঘৰ মানুহ আছে ইয়াত? ৰচুলপুৰ 50-60 ঘৰ মানুহ আছে বৰ্তমান এইখিনিত। খুব নদীৰ ভয়ত আছে? নদীৰ ভয়ত আছে, মানে কিছুমান ছাইড হৈ যাই আছে, কিছুমান ওচৰতো আছে। এনেকুৱা আজি ঘৰ উঠালে কালি ভাঙবা লাগে। মানে আপোনালোকৰ বিকল্প এতিয়া? বিকল্পৰ আমাৰ জাগাই নাই, ৰাস্তাই। আমাৰ জীৱনত 35 বাৰ ভাঙছে আমাৰ ঘৰ। 35? আমাৰ একো নাই, আমাৰ ঘৰ চৰ নাই। এতিয়া আমি কাঁহী বনে দি ঝুপৰি বনাই থাকিব লগা হৈছে। 3 পাত আমি লৈ যাম ক'ত, থাকিম ক'ত? 3 পাত যদি লগাওঁ আমি সেই মিস্ত্ৰী নাপাওঁ, গতিকে আমি সেই কাঁহী বনে দি থাকোঁ। এই যে কেইদিন ভাঙি আছে, জিলা প্ৰশাসন বা আপোনাৰ চাৰ্কুল অফিচৰ বা কোনো চৰকাৰী মানুহ নাই? অহা নাই কোনো চৰকাৰৰ মানুহ অহা নাই। শালি ধান খেতি কৰি আছে, মৰাপাট গৈছে, আৰু কিমান ভূমি গ'ল ইমান? এবাৰ 50-60 বিঘামান গ'ল, নদীৰ বুকুত গৈছে।